আজি ছোৱালীজনীৰ দ্বিতীয় মৃত্যুকৰ তিথি পালন কৰিছোঁ। মোৰ সকলো বাই ভনী আই মাতৃ সকলো দাদা খুৰা বা ছোৱালীজনীৰ বন্ধু বান্ধৱী মই কাকো নিমন্ত্ৰণ কৰিব পৰা নাই। আপোনালোকৰ এই সুবিধা মতে মই সকলোকে অনুৰোধ কৰি জনাইছোঁ, তাইৰ যদি মৃতকৰ কোনোবাই শ্ৰদ্ধাঞ্জলি দিবলৈ মোৰ ছোৱালীজনীক, মোৰ ছোৱালী নহয়, সকলো অসমৰ সমাজৰ অসমীয়া ছোৱালী, অসমৰ ৰাইজৰে ছোৱালী, শদিয়াৰ পৰা ধুবুৰীলৈকে সকলেও তাইক আগতেও আহিছে, খা খবৰ লৈছে বা শ্ৰদ্ধাঞ্জলি দিছে। এতিয়াও যদি কোনোবাৰ মৰম আছে তাইক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিব পাৰে। মই কাকো তেনেকৈ নিমন্ত্ৰণ কৰিব পৰা নাই আৰু মই বহুত দুখত আছোঁ। মই কি ক'ম, মোৰ ছোৱালী হেৰুৱা দুখ, মোৰ ল'ৰা হেৰুৱা দুখ আৰু মোৰ নিজৰ শৰীৰটো দেহাটো ঠিকে নাথাকে। আজি কিবা এটা, কালি কিবা এটা, আৰু মোৰ তেনেকৈ সেই পিছত কেইদিনমান পিছত আগতে মোৰ এনেকৈ ডিঙিৰ পৰা চেন লৈ গ'ল, চুৰ কৰি মোক ঠেলাই গলটিয়াই, কুকুৰটো ল'ব যাওঁতে মোক ডিঙিৰ পৰা চেনটো লৈ গ'ল। এনেকৈ মই বহুত অসুবিধাত আছোঁ। যদিহে মোক কোনো আৰক্ষী বিভাগৰ ছোৱালীজনীৰ বা কোনো ডাঙৰ মানুহে খা খবৰ লৈ থাকে, মোৰ লগত জড়িত হৈ থাকে, আহা যাহা কৰি থাকে, হয়তো কোনো দুশ্মনে মোক সাহস কৰিব নোৱাৰিলে হয় বা জোনমনিৰ সুৰক্ষা দিয়া মানুহ আছে আৰু আৰক্ষী বিভাগৰো মানুহখিনিয়ে সুৰক্ষা দি থাকে বা চৰকাৰৰ ফালৰ পৰা কোনোবা ডাঙৰ মানুহ আহা যাহা কৰি থাকে। এতিয়া মোৰ বহুত ভয় লাগি থাকে। ঘৰখন কেতিয়াবা তলা মাৰি বজাৰ চজাৰ কৰিবলৈ যাবলৈও মোক ভয় লাগে, কাৰণ কোনোবাই আহি কেনে আক্ৰমণ কৰিব, কিবা কৰিব, মোক ঘৰ চৰ তলা চলা ভাঙি কিবা এটা কৰে নেকি, মোৰ এনেকুৱা অনুভৱ হৈ থাকে, বহুত ভয় লাগে। মই কিবা এটা কৰি আছোঁ আৰু আজি 2জনমান ভকত মাতিছোঁ, ওচৰৰ চুবুৰীয়া 2-1জন মানুহ মাতিছোঁ, মানে তাইৰ মৃতকৰ তিথিটো আজি কৰিম বুলি আশা কৰি আছোঁ। এতিয়ালৈকে ভকত আহি বহিছে, উপস্থিত হৈছে। গতিকে ভগৱানে ভালে ভালে দিনটো লৈ যাওক। সকলো ৰাইজক অনুৰোধ কৰিছোঁ, যদি জোনমনিৰ শ্ৰদ্ধাঞ্জলি কোনোবাই কৰিব মন আছে তেনেহ'লে আহিব পাৰে, আৰু এয়াই মোৰ ক'বলগীয়া। ন্যায় পোৱাটো আৰু মই সম্ভৱেই নহয়, ক'তনো ন্যায় পাম। ন্যায় পাব লগা হ'লে অসমৰ ৰাইজে কেতিয়াবা যদি ন্যায় পায়, যদিহে সত্য, এদিন ন্যায় পাবই। অন্যায় কেতিয়াও মানে সহ্য নকৰে ভগৱানে, সহ্য নকৰে ভগৱানে অন্যায়। এদিন হ'লেও ন্যায়টো অসমৰ ৰাইজে পাব। চৰকাৰৰ ফালৰ পৰা কি সহায় পাম? চৰকাৰৰ ফালৰ পৰাতো আৰু দৰমহাটো এতিয়া দি আছে, সেইটো মোৰ ছোৱালীৰ সেইটো কষ্ট কৰা ধন। বিশেষকৈ মোৰ তেনেকৈ কোনো চৰকাৰৰ মানুহ যোগাযোগো নাই। মই ক'লোৱে নহয়, কোনো আৰক্ষী বিভাগৰ মোক আজি জোনমণি মাকে কেনেকুৱা আছে, লগ বন্ধুখিনি বা কোনো ডাঙৰখিনিয়ে মোক যদি কোনোবা এটাই আহি কেনে খবৰ ল'লে হয়, তেতিয়া ভাবিলে হয় জোনমণিৰ আছে দে কোনোবা ভালপোৱা মানুহ, বা চৰকাৰৰ মানুহখিনিও জোনমণি মাকক খা খবৰ লয়। আজি মই অকলশৰীয়া জীৱন কটালে কেনেকুৱা লাগে মানুহে নিশ্চয় গম পায়। এই টকাটো মই CBI মোক মুখৰ কৈছিলে, মোক মানে তেওঁলোকে কৈছিলে যে মাজি আপুনিতো কাম কৰিব নোৱাৰে, যাব নোৱাৰে, ইমান দূৰত লখিমপুৰত কেনেকৈ যাব আৰু নগাঁৱত কেনেকৈ যাব, আপুনিতো বয়সস্থ মানুহ, নোৱাৰে। নগাঁৱৰ পৰা বস্তুখিনি আমিয়ে আপোনাক ৰিকভাৰী কৰি দিম আৰু টকাখিনি আপোনাক আমি দৌৰিব নালাগে, আমি চিডিল কৰি দিম চব কামখিনি। আৰু মোৰ ভতিজা ল'ৰাটোক তেওঁলোকে চাকৰি দিয়াম বুলি কৈছিলে, আজিলৈ একো মানে এইবিলাক হোৱা নাই।
কোৱাৰ্টাৰৰ পৰা লৈ গৈছিলে এইটো টকাটো মানে ৰিকভাৰী কৰি দিম বুলি কৈছিলে তেওঁলোকে নাই পোৱা এতিয়ালৈ হোৱাই নাই তেওঁলোকে কোনো কণ্টেক্টেই নকৰে মোৰ লগত উপ পৰিদৰ্শক জোনমণি ৰাভাৰ বাসগৃহত উপস্থিত আছোঁ আজি তেওঁৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী মই তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ সমান্তৰালভাৱে আজি অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ এইগৰাকী তেওঁৰ মাতৃ একেটা বছৰতে জোনমণিও ঢুকাইছে ল'ৰাটোও ঢুকাইছে মাতৃৰ বুকু সুদা কৰাৰ সমান্তৰালভাৱে মাতৃক জোৰ জবৰদস্তি কেছ উঠাই লোৱা হ'ল CBI ক'লে যে আপোনাৰ কম্পেনচেটৰী গ্ৰাউণ্ডত আপোনাৰ পৰিয়ালৰ কাৰোবাক এটা চাকৰি দিয়া হ'ব আপোনাক চোৱা চিতা কৰিবৰ কাৰণে চাকৰিটো দিয়া নহ'লে তাৰ বাদেও মাকৰ মনৰ এটা কথা যে ছোৱালীগৰাকী নগাঁও মৰিকলঙৰ যিটো ঘৰত আছিলে তাত কেইটামান আচবাব আছে চকী টেবুল এনেকুৱা কেইটামান আছে মাকে কৈছে থানাত আছে মাকে কৈছে মোক স্মৃতি হিচাপে ছোৱালী বহা চকীখন ছোৱালীয়ে ব্যৱহাৰ কৰা বস্তুকেইটা মোক দিয়ক মই সজাই ৰাখিম তাকে চাই সান্তনা পাম কিন্তু নগাঁও আৰক্ষীৰো ইমানেই সময় নাইকিয়া যে এগৰাকী মাতৃ তেওঁলোকৰে সহকৰ্মী হত্যা কৰা হ'ল এইটো এক্সিডেণ্ট বুলি আমি মানি এতিয়াও নলওঁ কেতিয়াও মাতৃয়ে কৈ থকাৰ পিছত সেই কাঠৰ আচবাবকেইটাও আজিলৈকে অসম আৰক্ষীয়ে আনি ইয়াত দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে সততাই ৰাস্তাত গৈ থাকিলে সৰু ল'ৰা ছোৱালী এটা দেখিলেও গাড়ী ৰখায় বাবাটো তোৰ নাম কি ভাগিন বুলি কৈ বহুত পলিটিকেল ষ্টাণ্ট কৰে কিন্তু জোনমণি ৰাভাৰ মাতৃৰ বুকুৰ আজি যি আৰ্তনাদ যি হৃদয়ৰ বেদনা সেইটো শুনিবলৈ কিন্তু আজি মুখ্যমন্ত্ৰী আহিবলৈ সময় নহ'ল মই সেইকাৰণে অসমৰ ৰাইজক মনত পেলাই দিব বিচাৰিছোঁ যিবিলাক নাটক হৈ আছে যিবিলাক আৱেগিক এটা আৱৰণ দিয়া হৈছে সেইবিলাক আৱেগ আৰু এইবিলাক এটা এটা নাটক মই সেইকাৰণে অসম আৰক্ষীক কৈছোঁ যে জোনমণি ৰাভাৰ মাতৃয়ে এতিয়াও ছোৱালীজনীৰ পৰা প্ৰাপ্যবিলাক আদায় পোৱা নাই CBI কোৱা কমিটমেণ্ট তেওঁলোকে কৰা নাই অসম আৰক্ষীয়ে দিয়া কমিটমেণ্ট কৰা নাই মাতৃয়ে এনেকৈ আজি তাৰিখত এই এগৰাকী যুৱতীৰ শ্ৰাদ্ধ মাকে কৰিবলগীয়া অৱস্থা হৈছে তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ পলিটিকেল ষ্টাণ্ট বহুত কৰিলে জোনমণি ৰাভাৰ মাতৃৰ হৃদয়ৰ বেদনা শুনক তেওঁ মাতৃয়ে নগাঁও আৰক্ষীৰ তাত পৰি থকা এই যিকেইটা তেওঁৰ আচবাব কাঠৰ সম্পত্তি আছে সেইকেইটা বিচাৰিছে স্মৃতি হিচাপে দিয়ক আপোনাৰো মা আছে আপুনিও বুজি পায় আপোনাৰ পৰিয়ালত যদি কোনোবা মৃত্যু হয় সেই স্মৃতি ৰাখিবৰ কাৰণে মানুহে কিমান চেষ্টা কৰে সেইকাৰণে মই কৈছোঁ চৰকাৰে বাৰে বাৰে মাতৃগৰাকীক ৰামঠগন দিছে বাৰে তেওঁক ৰামঠগন দিছে অসমৰ ৰাইজক কৈছোঁ এই যিটো আভুৱা ভৰা কথাত পতিয়ন নাযাব জোনমণি আমি খুব আৱেগিক মানুহ অসমীয়া জাতিটো বহুত আৱেগিক আমি পটককৈ খুব ইমোশ্যনেল হৈ পেলাই বিৰাট এটা পৰিৱেশ সৃষ্টি কৰোঁ তাৰপিছত কিন্তু মানুহে পাহৰি যায় কিন্তু মই ডাঠি ক'ব পাৰোঁ যে আমি আৱেগৰ সমান্তৰালভাৱে কিন্তু জোনমণিকো পাহৰা নাই জোনমণি মাতৃৰ কিন্তু হৃদয়ৰ বেদনাকো আমি পাহৰা নাই এই কথাটো মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে দিলোঁ বাকী এই গোটেই কথাবিলাকেই যে চৰকাৰখনৰ বাকী আৰু নাটক এই কথাটো অসমৰ ৰাইজে হৃদয়ংগম কৰাটো ভাল বুলি মই আশা ৰাখিছোঁ